বহু বিবাহৰ ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি কৈ আছে। বহু বিবাহৰ ক্ষেত্ৰটোত চাওকচোন, ইছলামে বহু বিবাহ ক্ষেত্ৰটোত দুগৰাকী তিনিগৰাকী বিয়া পতাৰ ক্ষেত্ৰত ইছলামে প্ৰথম কথা হ'ল অনুমতি দিছে, প্ৰয়োজন চৰ্ত সাপেক্ষে অনুমতি দিছে, কিন্তু উৎসাহিত কৰা নাই। মই যদি হজৰত মহম্মদৰ পৰা আৰু অকণমান আগলৈ গুচি যাওঁ, ভগৱান শ্ৰীকৃষ্ণই আমাৰ হিন্দু সনাতনীসকলে যি ভগৱান শ্ৰীকৃষ্ণ কয়, তেখেত মনীষী হয়, মহান মনীষী হয়। মহাভাৰতত ভগৱান শ্ৰীকৃষ্ণৰ সন্দৰ্ভত 16,108গৰাকী তেখেতৰ পত্নী আছে বুলি আমি শুনিবলৈ পাইছোঁ দেই। শুনিবলৈ, মই পঢ়া নাই, শুনিবলৈ পাইছোঁ। শ্ৰীৰামচন্দ্ৰৰ পিতৃয়ে 3গৰাকী বিয়া পাতিছে বুলি আমি শুনিবলৈ পাইছোঁ। আৰু ইহুদীসকলৰ ক্ষেত্ৰত যদি যাওঁ, হজৰত সুলাইমান আলাইহিছ ছালামে 700গৰাকী তেখেতৰ পত্নী আছে বুলি আমি উল্লেখ পাওঁ, জানো এই কথাটো। আৰু আজিকালি গোটেইখিনি মুকলি কিতাপ এখন, গোটেই ধৰ্মবিলাক এখন মুকলি কিতাপৰ দৰে হৈছে। হজৰত মহম্মদৰ 9 আৰু 11 ভিতৰত মতানৈক্য অনুযায়ী তেখেতৰ বিবি আছিল। হজৰত মহম্মদৰ বিষয়টোলৈ মই আহোঁ। হজৰত মহম্মদে যে যিগৰাকী বিয়া কৰাইছিলে, তেখেতৰ চিন্তাধাৰাটো আছিলে এক ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতে বিবাহ কৰিছিল। বিভিন্ন জাতি জনগোষ্ঠী, আৰৱৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ইছলাম প্ৰসাৰৰ ক্ষেত্ৰত তেখেতে যিখিনি ৰাজনৈতিক আৰু কূটনৈতিকভাৱে যিখিনি ব্যৱস্থা কৰি বিভিন্ন গোষ্ঠীৰ পৰা আহিছে, বিভিন্ন গোত্ৰৰ পৰা এগৰাকী বিয়া কৰিলে তেখেতৰ মিতুৰ, আমাৰ অসমীয়া সমাজত যিটো মিতুৰো কয়, এই মিতুৰালি কৰিবৰ কাৰণে তেতিয়া আকৰ্ষিত সন্ধি ক'বলৈ গ'লে মিতুৰালি কৰিবলৈ তেখেতে ইছলাম প্ৰসাৰৰ ক্ষেত্ৰত তেখেতে যথেষ্টখিনি আগবাঢ়িব পাৰিব। মানে হজৰতৰ কথা কৈ আজিৰ সমাজত 4গৰাকী বিয়া পতাটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। হজৰতৰ কথাটো পৃথক এটা কথা আছিলে। শ্ৰীৰামচন্দ্ৰৰ কথাটো বেলেগ এটা কথা আছিলে, শ্ৰীকৃষ্ণৰ কথাটো বেলেগ এটা আছিলে, হজৰত মহম্মদৰ কথাটো বেলেগ এটা কথা। হিন্দু বহু বিয়া পাতিব, বহু সেই হিচাপেতো বহুত হিন্দুৱে এই কথাটো কোৱা নাই যে আমাৰ শ্ৰীকৃষ্ণই কৰিছে, হজৰত মহম্মদে এইটো কৰিছিলে, এইটো কথা, সেইটো আলোচ্য বিষয় নহয়। তেখেতসকলৰ এটা ৰাজনৈতিক প্ৰেক্ষাপট আৰু ৰজা মহাৰাজাসকলৰ বহুত আমি ইতিহাস যদি চাবলৈ যাওঁ, তেন্তে বহুত তেনেকুৱা ঘটনা পোৱা যায়। কিন্তু কি কয়, মোৰ হিন্দু লয় কি কয়, মুছলিম লয় কি কয়, মুছলিম লত 4গৰাকী অনুমতি আছে। এই অনুমতিটোক আমি বাধ্যতামূলক একাংশ অপসংস্কৃতি অসমতে থকা, আমি ভাৰতৰ প্ৰেক্ষাপটলৈ নাযাওঁ, অসমৰ প্ৰেক্ষাপটত তেনেকুৱা বহু আছে যে যিসকলে নেকি আমাৰ অসমীয়া সংস্কৃতিৰ পৰা আঁতৰি পেলাই, যিহেতু মই শিৱসাগৰীয়া খিলঞ্জীয়া আৰু মই শিৱসাগৰীয়া এগৰাকী মই সচেতন নাগৰিক হিচাপে, অসমীয়া এগৰাকী স্বাভিমানী অসমীয়া হিচাপে মই কৈছোঁ যে বহু বিবাহৰ চৰ্ত সাপেক্ষে বহু বিবাহৰ ক্ষেত্ৰতোতো অনুমতি বেলেগ এটা কথা, অনুমতি বেলেগ, উৎসাহিত কৰাটো বেলেগ কথা। ইছলামেতো হজৰত মহম্মদে উৎসাহিত কৰা নাই, অনুমতি দিছে চৰ্ত সাপেক্ষে যে সমতা দিব পাৰিব নাই। যদি প্ৰয়োজন 4গৰাকীক সমান দৃষ্টিভংগীৰে সমানে সময় দিব লাগিব, সমানে খৰচ দিব লাগিব। আৰু এই গোটেই বিষয়টো ইছলামিক স্কলাৰ আগতে কাজী আছিলে বা বৰ্তমান আদালতৰ মজিয়াত তেখেতে কি কাৰণত দ্বিতীয় বিবাহ কৰিবলগীয়া হৈছে, আইনসংগত হয়নে নহয়, এই সন্দৰ্ভত তেখেতে কি শাৰীৰিক অসুস্থতাও থাকিব, ক'ৰবাত হাদিছ মেনিপুলেট হৈছে। হয়, নিশ্চিত হিচাপে হাদিছে কৈছে কিবা কাৰ্যক্ষেত্ৰত পৰিণত হৈছে। আমি বহুল প্ৰচাৰ আৰু বুজিবলৈ চেষ্টা নকৰাৰ বাবে দায়ী কিন্তু আপুনি নিজে স্বীকাৰ কৰিছে। দায়ীটো আমি হ'লেও, কিন্তু এটা কথা চাওক, মই এটা কথা আগতে কওঁ, বহু সমাজত মই কওঁ, বিভিন্ন সমাজ ব্যৱস্থাত মই যাওঁ, মই যিটো কাম কৰিম সেই কামটোক মই ষ্টাডি কৰাটো, পূৰ্বতে ষ্টাডি কৰাটো মোৰ কাৰণে বহুত জৰুৰী। মই নিকাহ কৰিম, বিয়া পাতিম, বিয়া পতাৰ সন্দৰ্ভত বিয়াখনক মই নিয়াৰিকৈ আৰু শৃংখলাবদ্ধকৈ নিখুঁতভাৱে বিয়াৰ সামাজিক দায়িত্বটো মই কেনেকৈ পালন কৰিম, আৰু বিয়াখন কোন ক্ষেত্ৰত কোনটো এংগুলত গৈ পেলাই ভংগ হৈ যোৱাৰ সম্ভাৱনা থাকে, এই সন্দৰ্ভত মই পূৰ্বতে জ্ঞান ৰখাটো এজন ইছলামিক পুৰুষৰ বাবে, এগৰাকী ইছলামিক মহিলাৰ বাবে তেখেতৰ কাৰণে আগতে এই শিক্ষাকণ লোৱাটো অতিকৈ জৰুৰী।